বন্ধুসকল এতিয়া হৈছে বানপানী সিজন আৰু আমাৰ এই অঞ্চলটোত ক'ত ক'ত বানপানী হৈছে আজি আপোনালোকক দেখাম বলক আৰু কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে আপোনালোকক দেখাম। এইটো হৈছে মোৰ ৰঞ্জিত গগৈ। তাৰপিছত ৰঞ্জিতক লৈ লৈছোঁ। আমাৰ এইখন বসন্তী বুলি কয়, চবেই বসন্ত বুলি কয়, কিন্তু মই স্কুটি বুলিয়ে কওঁ। স্কুটিখন লৈ লৈছোঁ আৰু স্কুটিখনত বহুত কম নাইকিয়া হৈছে নাই, কমটো দি লওঁগৈ। তাৰপৰা আপোনালোকক দেখাম ক'ত ক'ত বানপানী হৈছে, কি হৈছে চব দেখাম। আৰু বানপানীৰ ওপৰত আমাক কিছুমান কথা ক'বলৈ আছে, আপোনালোকক ক'ম। এইটো এটা মহ, এইটো পানীৰ পৰা উঠি আহিছে। বন্ধুসকল এতিয়া হৈছে বাৰিষাৰ ছিজন আৰু এই বাৰিষাৰ ছিজনটোত আমাৰ অসমৰ প্ৰত্যেকখন জিলা আৰু প্ৰত্যেকটো অঞ্চলতে বানপানীয়ে বহু পৰিমাণে প্লাবিত কৰি ৰাখে। আৰু প্ৰথমে কৈ দিছোঁ, এইডোখৰ হৈছে হাতীগুলি। এইপিনৰ পৰা আপোনাৰ গৰিহাগৰ ফালৰ পৰা আহিলে এইডোখৰ মাজতে পাব এইখন খৰখৰীৰ ওপৰত দলং, হাতীগুলি দলং বুলি কয়। তাৰপাছত এইখন হৈছে জকাইচুক পথাৰ আৰু এইপিনে চাৰিওফালে এখন জকাইচুক পথাৰ। আৰু এই জকাইচুক পথাৰখনৰ এটা বিশেষত্ব, ভালকৈ এবাৰ ৰুৱেই ইয়াত খেতি নহয়। আৰু খেতি নোহোৱাৰ মূল কাৰণটো হৈছে এইখন হৈছে খৰখৰী নদী। এইখন খৰখৰী নদী আৰু এই খৰখৰী নদীখন সৌফালৰ পৰা মিটঙৰ এটা সুঁতি নিশ্চয়, এই মিটঙৰ পৰাই ওলাইছে এইটো। আৰু এই নদীখনৰ কাৰণেই আমাৰ এই জকাইচুক পথাৰখনত এবাৰো মই আজিলৈকে খেতি হোৱা দেখাই নাই। আৰু তাৰ ফলত আমাৰ এই জকাইচুক পথাৰখনৰ লগত সংগত থকা ৰাইজসকলৰ বহুত ক্ষয়ক্ষতি হয় আৰু এবাৰো ভালদৰে খেতি নোহোৱাৰ কাৰণে বহুত তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হয়। সেইডোখৰত এটা মহ মৰি আছে, চাওকচোন। এইটো এটা মহ মৰি আছে। ইমানেই পানী হৈছে পথাৰখনত, ইমানেই পানী হৈছে চৰিবলৈ অহা মহো মৰি গৈছে। বন্ধুসকল এটা কথা, ইমান বানপানীৰ মাজত এই পোৱালিটো চাগে ক'ৰবাৰ পৰা গছৰ পৰা পৰিলে, মাকজনী চাগে ক'ৰবাত উৰি গৈছে, চাগে মাকে বিচাৰিবহি। আৰু এটা কথা কওঁ, মানুহক বিশ্বাস কৰিব নালাগে, এই জীৱ জন্তুবোৰক বিশ্বাস কৰিব আৰু জীৱ জন্তুৰ পৰা ওলটাই আপুনি মৰম পাব। আমাৰ গাঁওখনত কিন্তু আজিলৈকে পানী হোৱা মই সৰুৰ পৰা দেখাই নাই। কিন্তু কথাটো কি হ'ল, আমাৰ গাঁওখন মানে বহুত অকণমান ওখ জেগাত আছে। আৰু আমাৰ গাঁওখনৰ মানে আমাৰ খৰফুলীয়া গাঁও, ঘনামুখ, তাৰপিছত চাৰিনীয়া গাঁও, এনেকৈ ধৰণৰ বহুত কেইখন গাঁও ইমান সহজে পানীত নুডুবে, কাৰণ আমাৰ গাঁওখন অলপ ওখত আছে। আজিৰ পৰা সৰুৰ পৰা আজিলৈকে মই বানপানী দেখাই নাই আমাৰ গাঁওখনত। তাৰপৰা কি হ'ল কথাটো, এবাৰ মানে কিন্তু আমাৰ গাঁওখনতো বানপানী হৈছিল। আমাৰ এই অঞ্চলটোতো বহুত ডাঙৰ এটা বানপানী হৈছিল। সেইটো হৈছে 1987ৰ কথা। আমাৰ দেউতাসকলে আৰু আমাৰ দদীসকলে কৈছিল যে সেই তেতিয়া খুব ডাঙৰ বানপানী হৈছিল। বন্ধুসকল এতিয়া আমি পালোহি ডিমৰুগুৰি। এইডোখৰ হৈছে এইখন কালভা গেট। এইখন উঠিবলৈ চেষ্টা কৰিছোঁচোন বাৰু, ভয় লাগে কিন্তু। পানী দেখিছে নাই, পানীৰ সোঁত দেখিছে নাই। এইখনে হৈছে খৰখৰী। মিটংখন অলপ সেইপিনে আছে, এইখন মিটঙো হ'ব পাৰে কিন্তু ইমান ভালদৰে মই নাজানো। এইখন হৈছে কালভা। ইয়াত এইবোৰ দেখিছে নহয়, এই মালবোৰ, এইবোৰ মানে খুলিব পাৰে। এইটোহে দেখিছে নাই, এই খুলি দিলে কি হ'ব ঠিক নাই, মই নুখোলো। দাদী এইডোখৰ কি জেগা বুলি কয়? ডিমৰুগুৰি। আৰু আপোনালোকে এইডোখৰত বহি আছে। আমাৰ এইডোখৰত বাৰু মানুহ ঘৰবোৰ বুৰিছে নাই? নাই। কোনডোখৰত বুৰিছে মানুহ ঘৰ? চিন্তামণি ঘৰত বুৰিছে। এই ডিমৰুগুৰি এইডোখৰত মানুহৰ ঘৰবোৰ বোৱা নাই? আচ্ছা। আৰু আপোনালোকে কি কৰি আছে এইডোখৰত? এইটো মহ আপোনালোকৰ এই দদি একদম তিতিয়া আছে দেখোন, কি কৰিলা? আৰু এটা কথা বন্ধুসকল, আৰু আমাৰ এই ডিমৰুগুৰি জেগাডোখৰ একদম প্ৰাকৃতিকভাৱে ইমান ধুনীয়া জেগা। চব পিনে চাৰিওফালে সেউজীয়া আৰু সেউজীয়া ন, এডোখৰত থাকিয়ে ভাল লাগে। আৰু গৰম দিনত এডোখৰত বহি পানি কিন্তু মজা লাগিব। আজি নাযাওঁ, সেইকাৰণে ওলাই আহিছো। অকণমান বোলো ক'ৰবাত কিবা কিবি পানী চানী হৈছে। ঘৰ মোৰ ঘৰফুলীয়া গাঁৱত। বহুত দূৰত দেখোন। বহুত দূৰত আকৌ। ঘৰফলীয়া গাঁও বহুত দূৰত দেখোন। বহুত দূৰ নহয়, কিমান বহুত দূৰ নো, আপোনালোকে চিনিয়ে পাব আমাৰ দদিহঁতক। বালি নাজিনী মই চিনি পাইছে নাই? হয় নি? পায় নি? দীপক আপুনি চিনি পায়। মনোজৰ পুতেক মই। মনোজৰ পুতেক নি? তুমি ডাঙৰ? মই সৰুটো। হয় নি? মনোজৰ পুতেক। মনোজক আমাৰ কথা ক'বা। কি বুলি ক'ম? দতিক পাইছিলো। ঠিক আছে। ডিমৰুগুৰি। তাকে অকণমান ওলাই আহিছো বোলো, চাওঁ বুলি ভাবিছো। আহিছো কিন্তু এই পানী হোৱা সময়ত অহা নাছিলো, সেইকাৰণে চাবলৈ আহিছো কিমান ক'ত পানী হৈছে।
মানুহৰ ঘৰবোৰ বুৰিছে এইডোখৰত ডিমগুৰি আৰু এই খৰামুখ এইডোখৰত বুৰা নাই কিন্তু এইডোখৰ প্ৰাকৃতিক সৌন্দৰ্যতাটো ইমানেই ধুনীয়া বহুত ধুনীয়া চাৰিওফালে সেউজীয়া আৰু পানী তাৰপিছত পানী অকণমান উঠো বুলি ভাবিছিলোঁ নাৱত দৌতিহঁতে ক'লে যে এতিয়া পানী বহুত বাঢ়ি আছে এতিয়া নাৱত উঠিব লাগে আগতেও বানপানী আহিছিলে কিন্তু এতিয়াৰ দৰে ইমান ক্ষয়ক্ষতি সাধন কৰা নাছিল আগতে আমি কিতাপত পঢ়িবলৈ পাইছিলোঁ যে বানপানীৰ ফলত হোৱা কিছুমান ক্ষয়ক্ষতি কিছুমান লাভ লোকচান এই লাভ লোকচানত পঢ়িবলৈ পাইছিলোঁ যে বানপানী আহে নিজৰ কাম কৰি গুচি যায় পলস পেলাই গুচি যায় অসমখন চাফা কৰি গুচি যায় আৰু সেই পলসৰ কাৰণে আমাৰ খেতি বাতিসমূহ ভাল হয় আৰু এতিয়াও বানপানী আহে কিন্তু আগৰ নিচিনাকৈ কোনো লাভ কৰা নাই বৰঞ্চ বহুত বেছি লোকচান কৰিছে আৰু বানপানীসমূহ এতিয়া বহুত দিনলৈকে ৰৈ যায় বহুত দিনলৈ মানুহৰ দুৰ্যোগে নধৰা হৈ যায় আৰু ইয়াৰ কাৰণ কি আপোনালোকে কওকচোন বাৰু কমেণ্টত কওক আপোনালোকৰ নিজৰ মতামতসমূহ মোক জনাওক আৰু মোৰ ফালৰ পৰা ভাবিছোঁ যে এই আমাৰ অসমখন এখন গাঁত চাৰিওফালৰ পৰা পাহাৰ পৰ্বতে ভৰি আছে আৰু সেই পাহাৰ পৰ্বতত বৰষুণ দিবই আৰু সেই বৰষুণ দিয়াৰ ফলত পাহাৰৰ পৰা গোটেই পানীসমূহ আমাৰ আহি এই গাঁতটোতে সোমাইহি গাঁত মানে হৈছে আমাৰ অসমখনতে সোমাইহি আৰু অসমখনত সোমোৱাৰ ফলত আৰু এতিয়া চাৰিওফালেই এইবোৰ কৃত্ৰিমভাৱে বান্ধিছে মথাউৰি বান্ধিছে আগতে ইমান মথাউৰি নাছিল ইমান বান্ধ নাছিল বানপানীসমূহ আহে এদিনৰ কাৰণে থাকি যায় বা অলপ সময়ৰ কাৰণে থাকি যায় তাৰপিছত গুচি যায় কিন্তু এতিয়া চাৰিওফালে বানপানী হোৱাৰ কাৰণে ক'ৰবাত যদি বানপানী হয় সেই জেগাডোখৰ বানপানী নহ'বৰ কাৰণে তাত এটা মথাউৰি বান্ধি দিব ডাঙৰকৈ মথাউৰি বান্ধি দিব তাৰ ফলত সেইডোখৰত নিশ্চয়কৈ সেইডোখৰত বানপানী নহ'ব ইবছৰ কাৰণে কেইবা বছৰমানৰ কাৰণে সেইডোখৰত বানপানী নহ'ব কিন্তু সেই মথাউৰি বান্ধি দিয়াৰ ফলত আন এডোখৰ জেগাত গৈ পানি বানপানীয়ে উপদ্ৰৱ কৰিব তাৰপিছত সেইডোখৰতো এটা ডাঙৰকৈ বান্ধ বান্ধি দিব সেইডোখৰত নহ'ব বানপানী তাৰপিছত অন্য এডোখৰ জেগাত বানপানী হ'ব এনেদৰে চাৰ্কুলটো চলি আছে তাৰ ফলত সেইসমূহ মথাউৰিসমূহ বান্ধি দিয়াৰ ফলতেই এতিয়া বৰ্তমান আৰু অন্যান্য বহুত কাৰণ আছে সেই তাৰ ফলতেই বানপানীসমূহ বেছিকৈ হ'বলৈ ধৰিছে আৰু বহুত দিনলৈ মানুহক দুৰ্যোগ কৰি থাকে বন্ধুসকল আপোনালোকে কওকচোন বাৰু আমাৰ অসমত বানপানী ৰোধ কৰিব পৰাটো সম্ভৱ কথা নে বাৰু এই অসমত বানপানী ৰোধ কৰিব নোৱাৰিয়ে প্ৰত্যেক বছৰে বানপানী আহিবই এইটো হৈছে ঈশ্বৰৰ দান আৰু এই ঈশ্বৰৰ দানটোৰ লগত আমি কেনেদৰে খাপ খুৱাই চলিব পাৰোঁ সেইটোৰ প্ৰতিহে লক্ষ্য ৰাখিব লাগে আৰু আপোনালোকে শুনিছে নেকি বাৰু আজিলৈকে যে মিচিংসকলে বানপানীৰ ফলত কিবা ক্ষতি সাধন হৈছে ইটো ক্ষতি হৈছে সিটো ক্ষতি হৈছে বুলি শুনিছে জানো কাৰণ তেওঁলোকে চাংঘৰত থাকে আৰু অতীজৰে পৰা তেওঁলোকে চাংঘৰত থাকে আৰু তেওঁলোকে জানে যে তেওঁলোক নদী কাষৰীয়া অঞ্চলত থাকে আৰু নদী কাষৰীয়া অঞ্চলসমূহত বানপানী আহিবই প্ৰত্যেক বছৰে বানপানী আহিব আৰু তেওঁলোকে সেইটোৰ লগত খাপ খুৱাই ৰাখিছে আৰু সেইটো এটা তেওঁলোকৰ নিয়মো হ'ব পাৰে বা কিবাও হ'ব পাৰে নাজানো কিন্তু সেইটো তেওঁলোকৰ পূৰ্বপুৰুষসকলে সেইটো এটা নিয়ম কৰি থৈ গ'ল এটা চাইণ্টিফিক ৰিজনো আছে কাৰণ তেওঁলোক নদী কাষৰীয়া অঞ্চলত থাকে তেওঁলোকৰ বানপানীৰ লগত মুখামুখি হ'ব লাগিবই বন্ধুসকল আৰু আগলৈ নাযাওঁগৈ আমাৰ এইডোখৰ ডিমগুৰিতে আমাৰ এই ভিডিঅ'টো সামৰণি মাৰিম আগলৈ বহুত আগলৈ আছে কাৰণ মানুহবোৰ বুৰি আছে তেওঁলোকক নাচাওঁগৈ আৰু এটাই আশা কৰিছোঁ যাতে এই বানপানী দুৰ্যোগটোৰ পৰা আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তি যিসকল বা ঘৰবোৰ আমাৰ বুৰি আছে বানপানীত বুৰি আছে সেই সকলোৰে যাতে এই বানপানীৰ পৰা পৰিত্ৰাণ পাওক তাকে আশা ৰাখিলোঁ আৰু তেওঁলোকক ভগৱানে সুস্থ সবল কৰি ৰাখক এই বানপানীৰ লগত যুঁজ কৰিবৰ কাৰণে প্ৰকৃতিৰ লগত কোনেও যুঁজ কৰিব নোৱাৰে কিন্তু তেওঁলোকে নিজকে নিজেই বচাবৰ কাৰণে যুঁজ কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ লগতো সংগ্ৰাম কৰিব লাগিব তেওঁলোকক ভগৱানে সুস্থ সবল কৰি ৰাখক আৰু আজি এই সুন্দৰ এটা পৰিৱেশৰ পৰা আমাৰ কাৰণে সুন্দৰ হৈছে কিন্তু যোনসকলে এই বানপানীত বুৰি আছে তেওঁলোকে গম পাইছে কি হৈছে হ'লেও এই এটা প্ৰাকৃতিক সৌন্দৰ্যতাৰ পৰা আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে আপোনালোকৰ মতামতসমূহ আমাক কমেণ্টত জনাব তেন্তে আজিলৈ মাৰিছোঁ বিদায়